কোৰানৰ ওপৰত পাঠ্যক্ৰম আছে যাক আমি আৰবী ভাষাত কি বুলি কওঁ ফিকা এণ্ড আকাইদ বুলি কয় ফিকা এণ্ড আকাইদ এই সাবজেক্টটো থকা কাৰণে কলেজিয়েট স্কুল আৰু হাই মাদ্ৰাছা স্কুলৰ মাজত পাৰ্থক্য এটা থাকিছিল সেইকাৰণে কলেজিয়েটৰ পৰা কোনোবা যদি এপিয়াৰ কৰে তাক হাই স্কুল শিক্ষান্ত বুলি কয় আৰু এই মাদ্ৰাছাবিলাকৰ পৰা এপিয়াৰ কৰিলে কোৰ্সটো সব একেই থাকে কিন্তু এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষাৰ কাৰণে তেওঁলোকক হাই মাদ্ৰাছা বুলি কোৱা হয় আদাৰৱাইজ ম্যাথ সায়েন্স সকলোবোৰ একে সো প্ৰথম আমি সিদ্ধান্ত ললো যে এই 189 খন স্কুলৰ পৰা হাই মাদ্ৰাছা শব্দটো আঁতৰি যাব the word high madrasa will be removed along with the word high madrasa তেওঁলোকৰ যিটো 50 নম্বৰৰ ধৰ্মীয় শিক্ষা আছিল কোৰানৰ ওপৰত সেইটো নোহোৱা হৈ যাব that part will be dropped গতিকে বেসিক্যালি ইয়াত আৰু কোনো ডিস্টিংশন নাথাকিব সকলো হাই মাদ্ৰাছাৰ পৰিৱৰ্তে হাই স্কুল বুলি তেওঁলোক জনাজাত হ'ব এইখিনি হল যিখিনি সেবাৰ লগত এফিলিয়েটেড আছিল আৰু সেবাৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক কাৰিকুলাম পৰিচালনা কৰা হয় অৰিজিনালি ইয়াত অলমোস্ট 90% জেনাৰেল এডুকেশ্যন আছিল 10% হে ধৰ্মীয় শিক্ষা আছিল গতিকে 189 স্কুলৰ পৰা ধৰ্মীয় শিক্ষাখিনি আঁতৰি যোৱাৰ লগে লগে গুটে হাই মাদ্ৰাছা বিলাক সেকুলাৰ হৈ পৰিব আৰু হাই মাদ্ৰাছা শব্দটো তাৰ পৰা বিলুপ্তি হ'ব গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপাতে কিন্তু 21 যেটো ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল তেওঁলোকক আমি দিগদাৰ নকৰো গতিকে 21 চনতে লাষ্ট সেবাই হাই মাদ্ৰাছা পাতিব তাৰ পিছত আৰু সেবাই হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰে এইটো হল আমাৰ প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় হল যে আমাৰ অসমত স্টেট মাদ্ৰাছা বোৰ্ড এটা গঠন কৰা হৈছিল এই স্টেট মাদ্ৰাছা বোৰ্ডৰ অধীনত 4খন আৰবিক কলেজ আছিল 14খন টাইটেল মাদ্ৰাছা আছিল সিনিয়ৰ মাদ্ৰাছা 138 আছিল আৰু প্ৰি সিনিয়ৰ মাদ্ৰাছা 230 আছিল এই 542 ইনষ্টিটিউশনত দুটা পঢ়া হৈছিল এটা হল আমাৰ নৰ্মেল হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰিস্ক্ৰাইব কৰা সিলেবাস আৰু আনটো হল পিউৰলি থিওলজিক্যাল সাবজেক্ট অন ইসলাম যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হল যে স্টেট মাদ্ৰাছা বোৰ্ড shall stand dissolved from the declaration of the result of examination to be held in academic year 2021-22 তাৰ মানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22 পৰীক্ষাটো হৈ যোৱাৰ লগে লগে স্টেট মাদ্ৰাছা বোৰ্ড will be dissolved সেইটো হল যে লাষ্ট ষ্টুডেন্ট খিনি লাষ্ট সুযোগ দিয়াৰ লগে লগে এইটো হৈ যাব তাৰ পিছত এই মাদ্ৰাছা ইনষ্টিটিউট বিলাকৰ যি আছিল তেওঁলোকৰ একাডেমিক যেটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনলৈকে ৰূপান্তৰ হ'ব এই গুটেই মাদ্ৰাছা বিলাকৰ নামৰ পৰা মাদ্ৰাছা শব্দটো নোহোৱা হৈ পৰিব তৃতীয়তে এই মাদ্ৰাছাত যিবিলাক থিওলজিক্যাল কোৰ্স পঢ়ুৱা হৈছিল সেই থিওলজিক্যাল কোৰ্স বিলাক with effect from 1421 বন্ধ হৈ যাব থিওলজিক্যাল কোর্স মানে ইসলামিক যেটো কোর্স আছিল সেইবিলাক বন্ধ হৈ যাব এওঁলোকৰ শিক্ষকসকলে আমি যিবিলাকে থিওলজিক্যাল সাবজেক্টত শিক্ষা দিছিল তেওঁলোকক আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে জেনাৰেল এডুকেশ্যনৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালী পঢ়াব পৰা অৱস্থাত আহি যায় যিমান বিলাক আমাৰ আৰবিক কলেজ আছিল এই আৰবিক কলেজ বিলাক এই সিদ্ধান্তৰ বেসিছত তেওঁলোকক হায়াৰ সেকেন্ডাৰী স্কুল হিচাপে ৰূপান্তৰিত হ'ব আৰু আৰবিক কাউন্সিল বিলাক হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যাব আৰু তাৰ শিক্ষাটো কাউন্সিলৰ শিক্ষাটো আৰম্ভ হ'ব ঠিক তেনেকে প্ৰি সিনিয়ৰ আৰু সিনিয়ৰ মাদ্ৰাছা এওঁলোকৰ কাৰিকুলামটো এসসিআৰটি কাৰিকুলাম হ'ব তাৰ মানে যেটো নৰ্মেল এডুকেশ্যন সেইটো আৰম্ভ হ'ব এইখিনি কৰিব যাওঁতে আমাৰ এখন বিধানসভাত আমি আইন এখন আনিব লাগিব যত মাদ্ৰাছা যিখন আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈছিল
সেইখন আমি ৰিপিল কৰিব লাগিব আৰু সেই ৰিপিল কৰা আইনখন অহা 27-28 এই মাহৰ শেষত যি বিধানসভা আছে তাত আইনখন আহিব আৰু চৰকাৰে সেইখন পাছ কৰাবৰ কাৰণে যত্ন কৰিব বাকি most of the work can be done by amending rules আৰু issuing notification কালি কেবিনেটে সেইখিনি অনুমোদন দিছে so next 3 to 4 daysৰ ভিতৰত আমাৰ নতুন ৰুলখনো নটিফাই হ'ব যত মাদ্ৰাসা এডুকেশ্যন নাথাকিব আৰু বাকি নটিফিকেশনৰ থ্ৰুদি যিখিনি কৰিবলগীয়া কাম যে মাদ্ৰাসা ৱৰ্ডটো উঠি যোৱা হাই মাদ্ৰাসা ৱৰ্ডটো উঠি যোৱা থিওলজিক্যাল সাবজেক্টখিনি উঠি যোৱা এইখিনি আমি অধিসূচনা মতে কৰিব পাৰো এইখিনি অধিসূচনা হ'ব সো যদি আমি টেকনিক্যাল টার্মসটো বাদ দিও সিম্পল হ'ব যে মাদ্ৰাসা বোৰ্ড নাথাকিব সেবা আৰু কাউন্সিললৈকে এওঁলোকৰ একাডেমিক এক্টিয়াৰটো আহিব এডমিনিষ্ট্ৰেটিভ অধিকাৰটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনত আহিব আৰু এই মাদ্ৰাসা বিলাকৰ পৰা মাদ্ৰাসা নামটো নোহোৱা হৈ যাব নামৰ লগত থিওলজিক্যাল সাবজেক্ট বিলাক নোহোৱা হ'ব তাৰ জায়গাত জেনাৰেল অংক বিজ্ঞান আদি সাবজেক্ট চলা আৰম্ভ হ'ব গতিকে এইখিনি আমাৰ মাদ্ৰাসাৰ ওপৰত সংস্কৃত টুলবিলাকো আমি কনভাৰ্ট কৰিম সেইকেইটা হ'ব বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে এই সংস্কৃত টুলবিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি তাৰ ওপৰত এই সংস্কৃত টুলবিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব এটা ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স চলিব আন্ডাৰ দা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ বিশ্ববিদ্যালয়ৰ তলত তাৰমানে ইয়াত আৰু এটা শাস্ত্ৰীবান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টুলত তাৰ জায়গাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত ল'ৰা ছোৱালীয়ে শিকিব ডিগ্ৰী ডিপ্লোমা থাকিব আৰু এই ডিসিশনখিনিৰ লগত সংস্কৃত বোৰ্ডখনো ইনফেক্ট আগতে নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকেও গুচি গৈছিল কিন্তু বেসিক্যালি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্সে চলিব অন ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েন্ট কালচাৰৰ ওপৰত সংস্কৃত টুলখিনি গতিকে কাৰ্যত সংস্কৃত টুলৰ যিটো শিক্ষা সেইটো নাথাকিব কিন্তু ভাৰতৰ বিষয়ে তাত জানিব পাৰিব এইখিনি হল কালি লোৱা কেবিনেটৰ সিদ্ধান্ত মই মোটামুটি সিদ্ধান্তখিনি আপোনালোকক দি দিছো আমি আপোনালোকে চাব পৰা গতিকে যেটো আমি নৱেম্বৰ মাহত বন্ধ কৰিম বুলি ভাবিছিলো নৱেম্বৰ মাহত ব্যস্ততাৰ কাৰণে নৱেম্বৰৰ পৰিৱৰ্তে যোৱা কালিৰ কেবিনেটত এই সিদ্ধান্তখিনি পাৰিত কৰা হয় বিল্ডিং কেটা থাকিব কেৱল সাইনবোৰ্ডখন বদলি যাব সাইনবোৰ্ডখন নাথাকে আৰু হৈ গ'ল আৰু আজি গধূলিৰ ভিতৰত অল অৰ্ডাৰ ওলাই যাব খালি এক্সিস্টিং ষ্টুডেণ্টখিনিক আমি পাছ আউট কৰাৰ সুবিধা দিম প্ৰাইভেট বিলাকক খেৰাজি মাদ্ৰাসা বুলি কয় তাৰ ওপৰত আমি কোনো এইটো এটা বেলেগ এটা টপিক আছিল যে প্ৰাইভেট স্কুলবিলাকে যেতিয়া খুলিব খোজে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ডিএসি অফিচত বহুত সময় লৈছিল গতিকে ইজ অফ ডুইং বিজনেছত আমি কৈছোঁ যে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশ্যন কৰিও যদি আমি লিখি দিয়া কণ্ডিশ্যনখিনি পালন হয় তেওঁলোকে ৰিকগনাইজেশ্যন পাব সেইটো বেসিক্যালি প্ৰক্ৰিয়াৰ সলসলনি বাকি কোনো তাত বিশেষ আন কোনো ইস্যু নাই (542) madrasa 141 high madrasa সংস্কৃত টুল 97 আছিল সংস্কৃত টুলৰ ক্যাৰেক্টাৰটো বহুত বদলি না যায় তাত ভাৰতৰ বিষয়ে শিকিব পাৰিব ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি 97 madrasa 542 সৰকাৰি madrasa 141 high madrasa এই সংস্কৃত টুলখিনি যেটো ডিগ্ৰী ডিপ্লোমা কোৰ্স চলিব হেতু ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে বনাই আছে তাত বেদৰ পৰা কীৰ্তন ঘোষালৈকে গোটেইখিনি কথা ৰাইজে জানিব পাৰিব বৌদ্ধ জৈন আমাৰ যিবোৰ ভাৰতীয় সংস্কৃতিৰ গোটেই ইতিহাসটো তাতে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব হেতু অকল হিন্দু বুলি নহয় বৌদ্ধ জৈন গোটেই কেতিয়া খ্ৰীষ্টানসকল আহিলে কেতিয়া ইছলামিক সভ্যতা আৰম্ভ হ'ল কিন্তু মেইনলি ইট উইল বি ফোকাস অন ইণ্ডিয়ান সিভিলাইজেশ্যন অসমে ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব য'ত ভাৰতীয় সভ্যতা শিকোৱা ভাৰতীয় সভ্যতাৰ লগত নতুন পুৰুষক চিনাকি কৰি দিয়াৰ এটা ডিগ্ৰী কোৰ্স আৰম্ভ হ'ব ইণ্ডিয়াৰ কোনো ষ্টেটতে ডিগ্ৰী ডিপ্লোমা অন ইণ্ডিয়ান সিভিলাইজেশ্যনেল ষ্টাডি নাছিলে যেটো আমাৰ ইয়াত ফাৰ্ষ্ট টাইম আমি আৰম্ভ কৰিম এই টুলখিনিত এই বস্তুটো আৰম্ভ হ'ব ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাব
ডিপ্ল'মা পাব আৰু ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে চলাব কিন্তু শাস্ত্ৰী বা আন ধৰণৰ যিবিলাক পৰীক্ষা আছিলে সেইবিলাক আৰু তলত নাথাকিব কোনোবাই প্ৰাইভেটলি কৰিব খুজিলে কৰি থাকিব পাৰিব কিন্তু আমাৰ চৰকাৰীভাৱে নাথাকিব আৰু মাদ্ৰাছাখিনি জেনেৰেল স্কুললৈকে ৰূপান্তৰ হ'ব দুই এটা বিধানসভাত অনুমোদন লাগিব সেইখিনি এবাৰ বিধানসভাত পাছ হৈ যাব দুই এখন নটিফিকেশ্যন দিয়া হৈ যাব 1934ত ছাৰ সাদুল্লা যেতিয়া মুখ্যমন্ত্ৰী আছিলে অসমত মাদ্ৰাছা শিক্ষা আৰম্ভ কৰা হৈছিল 34 এইটো সাদুল্লা ডাঙৰীয়া যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিলে বা তাৰ সেই সময়ছোৱাত এই মাদ্ৰাছা এডুকেশ্যনবিলাক কৰা হৈছিলে গতিকে দিছ ইজ এটা বহুত মানে প্ৰি ইণ্ডিপেণ্ডেন্স ইৰা এই কামটো আৰম্ভ হৈছিলে যে ধৰ্মীয় শিক্ষা আণ্ডাৰ দ্য গভৰ্ণমেণ্ট কৰা চৰকাৰৰ খৰচত ধৰ্ম পঢ়া এইটো 1934-35 সেই সময়ত ছৈয়দ ছাৰ সাদুল্লা অসমৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এইটো আৰম্ভ কৰা হৈছিল গতিকে এইটো এটা আমাৰ হৈ গ'ল আৰু বাকীটো মই যোৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছোঁ যে 1 তাৰিখৰ পৰা স্কুল কমপ্লিট খুলি যাব আৰু গাইডলাইন এডুকেশ্যন ডিপাৰ্টমেণ্টে উলিয়াই দিব আৰু বেচিকেলি 1 জানুৱাৰীৰ পৰা স্কুলবিলাকৰ ওপৰতো যিটো আমাৰ ৰেষ্ট্ৰিকশ্যন আছে দুদিন ক্লাছ তিনিদিন ক্লাছ আমি সব উঠাই দিম ইট উইল বি কনভাৰ্টেড টু ৰেগুলাৰ ক্লাছ খালি মাস্ক আৰু এটা ছ'চিয়েল ডিষ্টেঞ্চ আদাৰৱাইজ অল ক্লাছেছ উইল কাম ফ্ৰম 1 জানুৱাৰী যিটো ষ্টেগাৰ্ড আমি কৰি থৈছিলোঁ এইটো উঠি যাব আৰু এডুকেশ্যন উইল ষ্টাৰ্ট এজ ইউজুৱেল খালি মাস্ক আৰু ছ'চিয়েল ডিষ্টেঞ্চ হ'বতো নালাগে কাৰণ কালি কোভিড হৈছে মাত্ৰ 20 জন মানুহৰ কামৰূপ মেট্ৰত যোৱা লাষ্ট 10 দিনত কোভিডৰ সংখ্যা 20-25 আৰু মেইনলি এয়াৰপৰ্টৰ পেচেঞ্জাৰ তেনেকৈ স্কুলৰ পৰা 10 কেতিয়াবা কি হয় এজনৰ হ'লে ওচৰত থকা চবৰ হৈ যায় মাজতে এখন বিয়া হৈছিল একেলগে 35 জনৰ হ'ল কিন্তু বাই এণ্ড লাৰ্জ অসমতো এতিয়া 100টাৰ ওপৰত 100-150টাতকৈ গোটেই অসমতে কেছ নাই গতিকে আমি একাডেমিক ৰেষ্ট্ৰিকশ্যন অল ৰেষ্ট্ৰিকশ্যন উইল বি উইথড্ৰন ফ্ৰম 1 জানুৱাৰী কাৰণ আমি আমি 2 মাহ দেখিছোঁ 2 মাহতে এইটো কণ্ট্ৰলত আছে আৰু ইমান ডাঙৰ BTC আমি সকলোৱে কম বেছি ভাইলেট কৰি পেলাই কেম্পেইন কৰিছোঁ কিন্তু কোভিডটোতো বঢ়া নাই তাতে 2টা চিৰাং ডিষ্ট্ৰিক্টত 0 ক'ৰবাত বাস্কাত 1টা কোকৰাঝাৰত 2টা এনেকৈ আছে তাৰ পৰা বুজা যায় যে অসমত কোভিডৰ আমি এটা ফেজ পাৰ কৰিছোঁ যদি কিবা কাৰণত ছেকেণ্ড ৱেভ আহে তেতিয়া বেলেগ কথা আৰু যি ল'ব আৰু কাক বাধা দিব আইন আদালত সকলোৱে কাৰণে তেওঁলোকে আশ্ৰয় ল'লে তাতো আমাৰো উকিল থাকিব এনেকুৱাতো নহয় যে আদালতে অকল তেওঁলোকৰ কথাটো শুনিহে কিবা ৰায় দিব হয় না পাঁচজন ব্যক্তিয়ে অহাকালি শপত ল'ব 2জন UPPLৰ পৰা আৰু BTCৰ চিফ আৰু ডেপুটি চিফ দুইটাই UPPLৰ লগত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2জনে শপত ল'ব আৰু এজন GSPৰ শপত ল'ব কালি 5জনে শপত ল'ব 2 from BJP 2 from UPPL 1 from GSP কিন্তু BJPয়ে চিফো লোৱা নাই ডেপুটি চিফো লোৱা নাই আৰু নাই বিশেষ একো সুধিবলগীয়া ঠিক চক এইটো যদি কোনোবা প্ৰাইভেট স্কুলে কৰে তাৰ গাৰ্জিয়ান এজনেও যদি হাইকোৰ্টক দিয়ে স্কুলখনৰ দিগদাৰ হ'ব কাৰণ এই অৰ্ডাৰটো হাইকোৰ্টে এপ্ৰুভ কৰি থৈ দিয়া আছে এইটো কণ্টেম্প অফ কোৰ্ট হৈ যাব গতিকে আপোনালোকে কোনোবা প্ৰাইভেট স্কুলে যদি টুইট ফেচবুক কৰি থাকিলে মই একো কৰিব নোৱাৰোঁ কিন্তু ৰিটেন কমপ্লেইন যদি উইথ অৰিজিনেল নেম দিয়ে তেতিয়াহ'লে আমি লগে লগে একশ্যন ল'ম কিন্তু মানুহবিলাকে কি কৰে টুইট আৰু ফেচবুকত দিয়ে পিছত মানুহবিলাকৰ এড্ৰেছ সুধিলে আমি নাপাওঁ CVCয়ে মানা কৰি থৈছে যে এননিমিয়াছ কমপ্লেইন ল'ব নালাগে সেইকাৰণে যদি উইথ প্ৰপাৰ নেম এড্ৰেছ কোনোবাই যদি আমাক কমপ্লেইন দিয়ে আমি লগে লগে একশ্যন ল'ম কাৰণ এইটো হাইকোৰ্টে এই অৰ্ডাৰখনক এপ্ৰুভ কৰি থৈ গৈছে ডিভিজন বেঞ্চে তাকো সেইকাৰণে কমপ্লেইন আহিলে আমি ব্যৱস্থা লৈ ল'ম এইটো আমাৰ মানে
গোটেই অসমৰ এডুকেশ্যন ছিষ্টেমটো আমি ছেকুলাৰাইজ কৰি দিলোঁ বহুত ডাঙৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল 1934ত আৰম্ভ কৰা প্ৰেক্টিছ এটা উই কুড ষ্টপ এইটো আপোনালোকক মই নোটটো দি দিছোঁ চবখিনি পাবই তাতে ধন্যবাদ